আমার এই প্রাক্তন ছাত্র সমাৰোহ 2025 আজিৰ এই 48তম বছৰ উপলক্ষে যি পতাকা আপোনালোকে উত্তোলন কৰিলে তাৰ কাৰণে আপোনালোকক ইমান কষ্ট কৰি আহি ইয়াতে উপস্থিত থকাৰ কাৰণে মই অন্তৰৰ পৰা আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তাৰোপৰি এই কাৰ্যসূচীখন আমাৰ যিহেতু প্ৰাক্তন ছাত্ৰসকল কৰিব, তেওঁলোকৰ বহুত ভুল অৱস্থা থাকিব পাৰে। এইখিনি আপোনালোকে মনত নাৰাখি তেওঁলোকৰ মাৰ্জনাৰ দৃষ্টিত চাই আমাৰ এই কাৰ্যসূচীখন চলাই নিয়াৰ বাবে আপোনালোকক আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। 2002 মই চাকৰি পালোঁ আৰু সেই চাকৰি সূত্ৰে আজি বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তত মই চাকৰি সূত্ৰে মই গৈছোঁ আৰু চাকৰি কৰিলোঁ। দেখিলোঁ সঁচাকৈয়ে আমাৰ বিশেষকৈ আমাৰ মাইনৰিটি অঞ্চলৰ যি অৱস্থা, শিক্ষাৰ ক্ষেত্ৰতেই কওক, স্বাস্থ্যৰ ক্ষেত্ৰতেই কওক, বিভিন্ন যাতায়াতের ক্ষেত্রে অতি পিছ পৰি আছোঁ আমি। যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি সপোন যে অসম ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য প্ৰতিষ্ঠিত হ'ব লাগে আৰু সেই ক্ষেত্ৰত আমি প্ৰায় 40% আমি মাইনৰিটি মানুহ আছোঁ। গতিকে এই মানুহখিনি পিছ পৰি থাকিলে নহ'ব, আমি আগবাঢ়ি যাবই লাগিব। আৰু আপোনালোকে জানে যে শিক্ষাই হৈছে এটা জাতিৰ দাপোন স্বৰূপ, শিক্ষাই হৈছে মেইন অস্ত্ৰ, শিক্ষাই হৈছে এটা জাতিক পৰিচালনা কৰাৰ মেইন অস্ত্ৰ। গতিকে এই শিক্ষা আমি গ্ৰহণ কৰিবই লাগিব আৰু শিক্ষা গ্ৰহণ কৰি পেলাই আমি এই সমাজৰ যি দুৰ্নীতি, সমাজৰ যি ব্যাধি, সমাজৰ যি ধৰণৰ অপব্যৱহাৰ আজি হৈ আছে বিভিন্ন ক্ষেত্ৰত, সেইখিনি আমি দূৰ কৰি পেলাই সমাজখন আগুৱাই লৈ যাব লাগিব। আৰু আপোনালোকে চবেই জানে যে আজি বিশ্বৰ বিভিন্ন প্ৰান্ত আজি কিমান আগবাঢ়ি গৈছে, ক'ত আছে, আৰু আমি কয়াগুছি ক'ত আছোঁ, বা আমাৰ এই অঞ্চল ক'ত আছে, বা আমাৰ বিভিন্ন অঞ্চল ক'ত আছে, এইবিলাক কথা চিন্তা কৰি পেলাই আমি যাতে আগুৱাই যাব পাৰোঁ, আমি কাম কৰিব পাৰোঁ অঞ্চলৰ কাৰণে, ৰাইজৰ কাৰণে, দুখীয়া ৰাইজৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ কাৰণে, এই গোটেইখিনি আমি কৰিব লাগিব। মোৰ এইখিনি সপোন আছে, সেই সপোন আপোনালোকক দোৱা কৰিব যাতে মই এই সপোনত মই কৃতকাৰ্য হ'ব পাৰোঁ। আৰু এই অনুষ্ঠানৰ প্ৰতি মোৰ সদায় সদ্ভাৱ আছে আৰু আগলৈ থাকিব। আৰু আজি উদ্যোক্তাসকলে মোক মাতি আনি মোক যি সন্মান যাচিছে তাৰ কাৰণে মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ। এজন প্ৰাক্তন ছাত্ৰ হিচাপে মই গৌৰৱান্বিত হৈছোঁ আজি ইয়াতে মাতি পেলাই মোক যি দুআষাৰ কোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিছে। আজি মোৰ কেইবাটাও কাৰ্যসূচী আছে, সেইকাৰণে মই অলপ দৌৰাদৌৰিকৈ কৰি আছিলোঁ। তো মই যিয়ে মোৰ শোভাযাত্ৰাৰ কাৰণে মোক মাতিছিলে, এই শোভাযাত্ৰা মই এই মঞ্চৰ পৰাই শুভ উদ্বোধন বুলি ঘোষণা কৰি মোৰ বক্তব্য সামৰি মাৰিছোঁ। যদি কোনোবা ভুল ভ্ৰান্তি হৈছে ইনশাআল্লাহ। আমার এই মাদ্রাসার অবদান অনস্বীকার্য, মই স্বীকাৰ কৰিবই লাগিব। মই বেছি দীঘলীয়া নকওঁ, সময় কম। ইয়াৰ পিছত মুকলি সভা অনুষ্ঠিত হ'ব। আপোনালোকে মোৰ কাৰণে দোৱা কৰিব যাতে মই আৰু আগুৱাই যাব পাৰোঁ। আমাৰ শিক্ষাগুৰুসকলক মই অন্তৰৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা রাখিছোঁ উদ্দেশ্য আমার বাবা আমাকে এই জন্যই পাঠাইছিল না। আমি হায়ার সেকেন্ডারি 9 পাস করে 8-এ নাম লাগাইলাম। বাবা বললো যে আমি নামাজ পড়ি জান্নাতে যাইবে, তুমি জাহান্নামে যাইবে, এটা তো হইতে পারে না। তুমি হাই স্কুলে পড়া বাদ দাও, পড়ো বাদে পড়বা, আগে ওযু, গোসল, নামাজ, কোরআন তেলাওয়াত এগুলা শিখো। যে আমার মরহুম বাবা কবরে আছে, আমি আমার বাবার কাছে মানে বেঁচে যাওয়ার বাদেও বোধ হয় ঋণ শোধ হবো না নাই আল্লাহ জানে। আমি এইটা একটা মেসেজ দিবার চাই সবাইকে। বাবা মা হওয়া অতি কঠিন কাজ। আপনারা কেউ ছেলে মেয়েদেরকে গালিগালাজ করবেন না। গালিগালাজ যদি পারা হয়, ওই ছেলে আপনার সামনেই থাকবো কিন্তু হারাইছেন। আপনি স্ত্রীকে যদি গালিগালাজ পারেন, আপনার স্ত্রী আপনার সামনেই থাকবো কিন্তু আপনাকে ভালো মানুষ দিলে করবো না। তাই এমন অনুরোধ করি যারা এখানে আছেন, এই যে একটা শ্বাস কথা আমি বলতেছি, যারা এখানে অধ্যয়ন করতেছেন, ছাত্র আছেন বা এখানে সমবেত আছেন, তাদেরকে বলতেছি, আল্লাহ নবী কইছে
বিসমিল্লাহির রহমানির রহিম আল কাসিবু কারিমু মিনাল্লাহ তাআলা। যারা সৎ পথে পরিশ্রম করে আল্লাহ তাআলা তাদেরকে সব সময় সহায় করে। একটা কথা হইল, মানুষ একটা নির্দিষ্ট বয়স যখন হয় 10 বছর 12 বছর যাই হোক, তখন থেকে কিছুমান অভ্যাস আমার অভ্যাস এসে পড়ে। কেউ বিড়ি খাওয়ার অভ্যাস, কেউ সিগারেট খাওয়ার অভ্যাস,